মহামান্য আদালতো গোচৰ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা বিয়পা সিহঁতৰ এটা ভিডিঅ' বা ঘৃণা বিয়পি সিহঁতৰ যি মন্তব্য প্ৰকাশ কৰে। কিন্তু দেখা যায় যিমানে কেছ গোচৰ দিয়ক সি জ্ঞানঠা দেখুৱাইছে ৰাহুল গান্ধীক, কি ক'ব? আইনৰ উৰ্ধত কোনো নহয়। আমি সকলোৱে নিৰ্বাচিত হোৱাৰ পিছত সংবিধানৰ শপত লৈ আমি যাওঁ, আৰু সেই সংবিধানখন যেতিয়া অৱমাননা কৰা হয়, এতিয়া ৰজাৰ হাতত ক্ষমতা থকা অৱস্থাত ৰজাই ৰাজত্ব কৰিব পাৰে। ক্ষমতা চিৰদিন নাথাকে। এই নিৰ্বাচন আহি আছে, জনসাধাৰণে কাক ক্ষমতা দিয়ে তেওঁকে দিব। গতিকে তেওঁ যিবিলাক আস্ফালন কৰি আছে, তেওঁ যিটো হিংসা ৰাজনীতি কৰি আছে, তেওঁ যিটো ৰাজধৰ্ম পালন কৰিব লাগিছিল সেইটো নকৰি এটা জাতি এটা জনগোষ্ঠীৰ ওপৰত অন্যায় অত্যাচাৰ উৎপীড়ন শোষণ কৰি আছে। গতিকে মানুহক বিভিন্ন ধৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহকো তেওঁ জোৰ জুলুম কৰি তেওঁলোকক অত্যাচাৰ কৰি আছে, মূল্য বৃদ্ধি কৰি মানুহক ঠগাই আছে, ধাৰ ঋণ কৰি অসমক দিছে। গতিকে এই অসমখনক উদ্ধাৰ কৰিব লাগিব। আজি ধাৰ ঋণৰ পৰা মুক্ত হ'ব লাগিব। আজি প্ৰত্যেকজন নাগৰিকৰ মূৰৰ ওপৰত 56,000 টকা ঋণৰ বোজা। মই যেতিয়া বিধানসভাত প্ৰথম গৈছিলোঁ 2016 চনত, মই প্ৰথম অধিৱেশনতো মই প্ৰশ্ন আছিলে যে তৰুণ গগৈ ডাঙৰীয়া চৰকাৰে এই 15 বছৰত তেওঁলোকে ৰাজত্ব কৰিলে, গতিকে ৰাজকোষত কিমান টকা জমা থৈছে আৰু কিমান টকা ঋণ আছে। তেতিয়া এই বিজেপি দলৰ চৰকাৰে উত্তৰ দিছিলে যে ৰাজকোষত জমা আছে 10,056 কোটি টকা ৰাজকোষত জমা আছে আৰু 10,035 কোটি টকা ঋণ আছে। ঋণতকৈ জমাৰ অংশটো বেছি আছিলে, আৰু সেই অসমক আজি কেইবা লাখ হাজাৰ কোটি টকা ঋণৰ বোজা, প্ৰত্যেকজন নাগৰিকৰ ওপৰত 56,000 টকা ঋণ। গতিকে এই অসমখন কেনেকৈ চলিব? অসমখনত বৰবাদ কৰি দিছে এই বিজেপি চৰকাৰে। গতিকে অসমখনক উদ্ধাৰ কৰিব লাগিব, জাতিক বচাব লাগিব, মাটিক বচাব লাগিব, অসমক বচাব লাগিব। অসমৰ 40,000 বিঘা মাটি আজি পতঞ্জলি আদানী আম্বানীসকলক 1 টকা দৰত দিছে। আজি অসমৰ নিবনুৱা যুৱক যুৱতীসকলে নিবনুৱা যুৱকসকলে অসমৰ বহিৰাজ্যত গৈ কাম কৰিব লাগে। বহিৰাজ্যত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰি নিজৰ পৰিয়াল পোহপাল দিছে। আজি সেই নিবনুৱাসকলক এই 40,000 বিঘা মাটিত যদি তেওঁলোকে কৃষিকৰ্ম কৰিব দিলেহেঁতেন, আজি তেওঁলোকে নিজৰ উপাৰ্জন কৰি চলিব পৰা এটা ব্যৱস্থা হ'লেহেঁতেন। কিন্তু এইবিলাকৰ অসমৰ নৱপ্ৰজন্মক, অসমৰ যুৱক যুৱতীক, অসমৰ নিবনুৱাক কোনো ধৰণৰ সংস্থাপন নিদি তেওঁলোকৰ কথা চিন্তা নকৰি আদানী আম্বানী আৰু পতঞ্জলীক সন্তুষ্ট কৰাৰ কাৰণে 40,000 বিঘা মাটি তেওঁলোকক দি দিলে, আৰু মুখ্যমন্ত্ৰী পৰিয়ালে 12,000 বিঘা মাটি ল'লে। আজি এঠাইৰ পৰা মানুহক উচ্ছেদ কৰিছে আৰু আনফালে বিদেশীক মাটি দিছে। গতিকে এই চৰকাৰৰ ধৰ্ম। গতিকে মানুহে চাই আছে, জনতাই পৰ্যবেক্ষণ কৰি আছে, আৰু সময়ত জনতাই ৰায় দিব, আৰু এই জনতাৰ ৰায়ত বিজেপি দল নস্যাৎ হ'ব। কংগ্ৰেছ এটা ধৰ্মনিৰপেক্ষ দল হিচাপে শাসনত আহিব, সকলো জাতি জনগোষ্ঠীৰ মানুহক একেলগে লৈ এটা বিকশিত অসম গঢ়াৰ কাৰণে আগবাঢ়ি যাব। নগাঁও জিলাতো প্ৰায় 44,000 ভোটাৰৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে বুলি আমাৰ নগাঁও উপায়ুক্তে প্ৰেছ মিটত কৈছে। কি ক'ব? প্ৰায় 44,000 মানুহৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টৰ পৰা কৰ্তন হৈছে। এই নাম কৰ্তন যোৱাটো এটা অসাংবিধানিক কথা। ভাৰতীয় সংবিধানে গণতান্ত্ৰিক গণৰাজ্যখনত জনসাধাৰণৰ প্ৰথম অধিকাৰ দিছে ভোটাধিকাৰ, আৰু সেই ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপি দলে চৰকাৰ কৰাৰ সপোন দেখিছে। গতিকে গণতন্ত্ৰ আমি বচাই ৰাখিব লাগিব, সংবিধান আমি বচাই ৰাখিব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক। ইতিমধ্যে আমাৰ দলৰ পৰাও গৈ মেম'ৰেণ্ডাম দিয়া হৈছে, দলৰ পৰা কোৱা হৈছে যে এই ভাৰতীয় নাগৰিকসকলৰ নাম যাতে সন্নিৱিষ্ট কৰে, কাটি দিয়া নহয় তাৰ ব্যৱস্থা লওক। আৰু যদিও কাটে তেতিয়াহ'লে আমি কিন্তু আইনৰ কাঠগড়াত থিয় হ'ব লাগিব। নিৰ্বাচন আয়োগ আমি আইনত গৈ গোচৰ দিয়াৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। উচ্চতম ন্যায়ালয়ৰ লগত আমি কথা পাতি আছোঁ। আমি এই বিষয়ে যদি চৰকাৰে বা নিৰ্বাচন আয়োগে নিজৰ ব্যৱস্থা নিজে নলয়, তেতিয়াহ'লে আইনৰ দ্বাৰা হ'লে আমি এই নাগৰিকসকলৰ যি অধিকাৰ, সেই অধিকাৰ আমি ঘূৰাই দিয়াৰ কাৰণে প্ৰচেষ্টা। যিসকল ভোট কৰ্তন হৈছে ইতিমধ্যে দেখা হৈছে আতংকিত হৈ পৰিছে, ভয় খাই আছে, সেইসকলক কি আহ্বান জনাব? ভয় খোৱাৰ কোনো কাৰণ নাই। যিহেতু আমাৰ অসমত এজনো বিদেশী মানুহ নাই। ইয়াত যিখিনি মানুহ আছে 1971 চনৰ 25 বছৰ আগৰ মানুহ আছে, প্ৰত্যেকৰে নথি পত্ৰ আছে। গতিকে এজন মানুহৰো নাম বাদ পৰাৰ কোনো ধৰণৰ শংকা নাই। তথ্য আছে, আমি যুঁজিম, আইনত যুঁজিম, আইনে আমাক সুবিধা দিব।
আইনে ৰক্ষণাবেক্ষণ কৰিব, আইনে সংবিধানৰ অধিকাৰ জনতাক দিব।